পোনপ্ৰথমে মই সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। যিখিনি মিডিয়াত যিখিনি বস্তু ওলাইছিল সেইখিনি অৱশ্য ময়ো শুনা পাইছোঁ। আচলতে মই এইখন ওচৰৰে এখন হাইস্কুলৰ মই হেডমাষ্টাৰ। যদিও এম.ই. স্কুলৰ নীতি নিয়ম এইবিলাক ষ্টাফটো বেলেগ, তথাপি মই হাইস্কুলৰ পৰা এম.ই. স্কুলৰ দৌৰিবলৈ হ'লেতো মই ডেইলি আহোঁ, এক পাক কৰি মই ডেইলি আহোঁ। যে স্কুলৰ ক্লাছ এইবিলাক ঠিকমতে চলে না নাই, যিহেতু শিক্ষক কম, একেবাৰে 3জনমান শিক্ষক। কিছুমান সময়ত আমাৰ হাইস্কুলৰ শিক্ষকখিনি আনিও কেতিয়াবা কেতিয়াবা ক্লাছ কৰিবলৈ দিয়া হয়। গতিকে সেই ক্ষেত্ৰত মই অলপ আগবাগ লওঁ। কিন্তু কেৱল সেইখিনি নহয়, যিখিনি ল'ৰা ছোৱালী মধ্যাহ্ন ভোজন ৰান্ধনীবিলাকে ৰন্ধা বঢ়া কৰে, সেইটো ঘৰতো মই সোমাওঁ। কেতিয়াবা কেতিয়াবা মই কওঁ, আপোনালোকক যিখিনি হেডমাষ্টাৰে দিব লগা মেনুৱেল মতে সেইবিলাক খাদ্যৰ বজাৰ কৰি দিছে না নাই, ঠিকেই আছিল। যিখিনি দিব লগা সেইখিনি দিয়ে। গতিকে তাতে হেডমাষ্টাৰে কোনো ধৰণৰ কমকৈ আমাক নিদিয়ে, যিখিনি দিব লাগে দি থাকে। গতিকে এই সম্পৰ্কে মই পৰামৰ্শ দি থাকোঁ। আৰু মোৰ দৃষ্টিত ইলিগেল মতে স্কুলটো চলা নাই। আৰু যিটো নিউজত ওলাইছে এইটো একেবাৰে ভিত্তিহীন কথা। গতিকে স্কুলত এটা এই অভাৱ এটা আছে, বিশেষকৈ শিক্ষকৰ অভাৱটো আছে। শিক্ষকৰ ছাত্ৰ ছাত্ৰী অনুপাতে যিখিনি শিক্ষক থাকিব লাগে, 5ৰ পৰা 6জন শিক্ষক থাকিব লাগে, নাই, মাত্ৰ 3জন আছে। হেডমাষ্টাৰজনতো সদায় মোবাইলত গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক অনলাইনত কৰিব দিয়ে সেইবিলাক কৰোঁতে কৰোঁতে দিন যায়। কেতিয়াবা কেতিয়াবা ক্লাছত যাব লগা হয়। গতিকে এনেকুৱা শিক্ষকৰ অভাৱৰ কাৰণে শ্ৰেণীটো ছাত্ৰ ছাত্ৰীৰ বহুত ক্ষতি হৈ আছে। কেতিয়াবা কেতিয়াবা পৰিপূৰ্ণ ক্লাছ যেতিয়া কৰিব নোৱাৰে। সংবাদ মাধ্যমক মই অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সেইটো ডিউটি, কৰ্তব্য। তেওঁলোকে নিৰ্ভীক সত্য, নিৰ্ভীক সংবাদ হেৰি কৰিব লাগে। তো আহিলে মই ভালেই পাইছোঁ। যিবিলাক আমাৰ স্কুলত অভাৱ অভিযোগ আছে, তেনেকুৱা বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰীৰ পাঠদান কাৰণে বিল্ডিঙৰ অভাৱ আছে। তাৰপিছত যিখিনি চৰকাৰৰ পৰা যিখিনি সুবিধা দিছে সেইখিনি আমাৰ সমস্যা সমাধান হোৱা নাই। মেইন কথাটো হৈছে আমাৰ স্কুলত শিক্ষকৰ অভাৱ। শিক্ষক নায়েই। 185জন ল'ৰা ছোৱালী আছে, তাৰ এগনিষ্টত মাত্ৰ আমি শিক্ষক আছে 3জন আৰু এজন টিউটৰ। এইখিনিৰে আমাৰ সমস্যা, শিক্ষা পাঠদান সমস্যা সমাধান কৰিব আমি সম্ভৱপৰ নহয়। আমাৰ কাৰণে অলপ জটিল হৈছে। তথাপি কিবা কৰি চলাই আছোঁ আমি ল'ৰা ছোৱালীখিনিক পাঠদান। বাকী যিবিলাক লেট্ৰিন বাথৰুম সব পঞ্চায়তে বনাই দিয়াৰ বস্তুটো আমি সিদিনাখন পঞ্চায়তৰ মানুহৰ নাহাৰ কাৰণে তলা ভাঙি দিছোঁ, সেইটো খোলা আছে। তাৰ উপৰিঞ্চিও স্কুলৰ এটা আছে, সেইটো প্ৰত্যেক দিনে খোলা থাকে। আৰু যিটো মধ্যাহ্ন ভোজনৰ আহাৰ নিয়মিতভাৱে খুৱাই আছোঁ, মেনুমতে খুৱাই আছোঁ, তাত কোনো ত্ৰুটি কৰা নাই। লাগিলে মোৰ স্কুলৰ ৰান্ধনী আছে, তেখেতসকলেও পৰা ল'ব পাৰি ষ্টেটমেণ্ট। মই কম দিওঁ নে বেছি দিনে নিদিওঁৱে তেওঁলোকেও ক'ব। আৰু উপস্থিত মুৰব্বীসকল আছে, তেওঁলোকেও জানে। মাজে মাজে এইজন আমাৰ প্ৰাক্তন হেড ছাৰ এই স্কুলত কাম কৰি গৈছে, তেওঁ মাজে মাজে সপ্তাহত 2 দিনকৈ আহে চোৱাৰ কাৰণে। তেওঁলোকেও ক'ব, তেওঁলোকৰ পৰা শুনক। নাই, ফেনটো চৰকাৰৰ ফালৰ পৰা যিখিনি দিছে, 4টাকৈ ফেন দিছে, 3টা ৰুমত 4টাকৈ লগাই দিছোঁ মই। ফেন ঠিকে আছে। মই খুব দুঃখিত, কাৰণ আমি জনা নাছিলোঁ যে এই পঞ্চায়তৰ ফালৰ পৰা এইটো হেণ্ড অভাৰ কৰা নাই আৰু এইটো এটা জেং হৈ আছে, এই লেট্ৰিন বাথৰুমবিলাক। সেই কালিহে গম পালোঁ। কিন্তু আমি ক'লোঁ পঞ্চায়তৰ প্ৰতিনিধিসকলক, সিহঁতে আহি কিনে তলা চলা ভাঙি আমি নতুন তলা লগাই দিছোঁ। আগতে আমি জনা নাছিলোঁ কাৰণে এইখিনি এটা প্ৰব্লেম হৈ আছিল। ফেন আচলতে আছে। কিছুমান সময়ত কিছুমান ফেন চেন হয়, অসুবিধা হয়, নষ্ট হয়। সেইবিলাক আপুনি ৰিপেয়াৰিং কৰিব লাগে। কিন্তু বৰ্তমানেও ফেন ক্লিয়াৰেই আছে, চৰকাৰে দিয়া মতেই আছে। আৰু এই যে যিটো আমাৰ
কাপড় চিঙা বুলি যিটো লোহাৰ হেৰি লাগি কাপড় চিঙে বেঞ্চত, সেই কথাটো পুৰাণা হলে তেনেকুৱা হয় হঠাৎ। কিন্তু আমি বনাবলৈ যে দিয়া হৈছে, হেডমাষ্টাৰে যে দিছে, আমি জানো যে হেডমাষ্টাৰে দিছে, কিন্তু ডেলিভাৰী হোৱা নাই। আমি তাকো কৈ দিছো আজি দিনৰ ভিতৰত তাক ডেলিভাৰী দিব দিছো। ইনশাল্লাহ আমি কালি সেইবিলাক নতুন বেঞ্চ ডেস্ক আমি ইয়াতে দিম। আৰু ভৱিষ্যতে যাতে এইটো নহয়, আমি যিখিনি কৰিব লাগে, আজি আমি এটা মিটিং কৰিলো এই বিষয় লৈ, এটা চূড়ান্ত এটা অপমানৰ কথা হ'ল, ইয়াতে সাংবাদিকসকল আহিব লগা হ'ল আমি ৰাইজ থাকোঁতে। খুব দুখিত অনুভৱ কৰিছো এই হেডমাষ্টাৰৰ ওপৰত, ষ্টাফৰ ওপৰত, কমিটিৰ ওপৰত। যি হওক, আমি যিখিনি এটা ভুল বুজাবুজিৰ মাজত আছিলো, আমি সকলো একলগ হৈ আমি এইটো যাতে শুদ্ধভাৱে চলে, ভৱিষ্যতলৈ যাতে আৰু সাংবাদিকসকলে আহি আমাৰ এইটোৰ গম ল'বলৈ আহিব লগা নহয়, তাৰ কাৰণে আমি যিখিনি সজাগতা হ'ব লাগে আমি কৰিছোঁ। যিকক মই এই বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে প্ৰায় 40 বছৰমান কাম কৰিছোঁ। অৱশ্য প্ৰত্যেক সপ্তাহত নহ'লেও মই এদিন আহোঁ। ইয়াতে মই আহি খবৰ যি লওঁ, বিদ্যালয়খন ভালদৰে পৰিচালনা হৈ আছে। আনকি যিবোৰ মানে গছ গছনি আছে সেইবিলাক মানে ধুমুহা আহি পেলাই ভাঙি চাঙি মানে এইবিলাক পৰি গৈছে, যাৰ কাৰণে নেকি সেইখিনি মানে অলপ বেয়া দেখা যায়। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।